ৰমেন মদাহীয়ে হওক হৰেণ মদাহীয়ে হওক বিজেপিৰ প্ৰাৰ্থী জিকাবই লাগিব। সভ্যতা সংস্কৃতি নীতি আদৰ্শৰ কথা ফণী তালুকদাৰৰ মুখত। ৰমেন মদাহীয়ে হওক হৰেণ মদাহীয়ে হওক হৰেণ তালুকদাৰে হওক আমাৰ প্ৰাৰ্থী আৰু সেই প্ৰাৰ্থীক আমি জয়লাভ কৰিবই লাগিব। হয়, ৰমেন মদাহীক নিশ্চয় এতিয়া আপুনিও চিনি পায়। BTC নিৰ্বাচনত ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ সন্মানীয় প্ৰাৰ্থী ৰমেন মদাহী। অথচ এই ৰমেন মদাহী নামৰ ভূ মাফিয়াজনক 2023 চনৰ নৱেম্বৰ মাহৰ শেষৰ ফালে মহানগৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰি ভৰিত গুলী লগাই পুৱাইছিলগৈ GMCH। আৰু আজি সেই ৰমেন মদাহীৰ গেৰুৱা ৰূপ এইটো। গামোচাৰ ওপৰত গামোচা পিন্ধি বিজেপিৰ প্ৰাৰ্থীৰূপে এয়া ৰমেন মদাহী। সেই ৰমেন মদাহীক জিকাই মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ ইজ্জত বচোৱাৰ অভিযান বিধায়ক ফণী তালুকদাৰৰ। আমাৰ সভ্যতা সংস্কৃতি আমাৰ নীতি আদৰ্শত ৰমেন মদাহী বুলি আমি নাজানো। আমি এতিয়া বিজেপি বুলি জানো, আমি পদুম ফুল বুলি জানো, হিমন্ত বিশ্ব শৰ্মা জানো, দিলীপ শইকীয়া জানো আৰু নৰেন্দ্ৰ মোদীজীক জানো যে তেখেতৰ ইজ্জত বচোৱাৰ কাৰণে আমি ককলাবাৰী জিতাবই লাগিব। ফণী তালুকদাৰৰ মতে মানুহে ৰমেন মদাহীৰ চৰিত্ৰ নাচাই চাব পদুম ফুল। কাৰ্যত প্ৰাৰ্থী চাই ভোট দিয়াৰ দিন যে এতিয়া নাই তাকেই বুজাই ক'লে ফণী তালুকদাৰে। মানুহ অধিক আগ্ৰহেৰে ওলাই আহিছে যে আমি ৰমেন মদাহীয়ে হওক অমুক তালুকদাৰে হওক আমাৰ চক্ৰদাসে হওক একো নাচাওঁ, আমি বিজেপিক ভোট দিম আৰু জয়লাভ কৰিম। আমাৰ ভোট দিয়া মানুহবিলাকে চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ দিলীপ শইকীয়া, আমাৰ ওপৰত নৰেন্দ্ৰ মোদীজীক চাই আমাৰ বিজেপিত ভোট দিয়ে। ইফালে ভূ মাফিয়া ৰূপে গুলী খোৱা ৰমেন মদাহীৰ আছে 3গৰাকীকৈ পত্নী। ফণী তালুকদাৰৰ মতে ৰমেন মদাহীৰ বহু পত্নীৰ বিষয়টো তেওঁৰ ব্যক্তিগত। বহু পত্নী থকা নেতাৰ প্ৰাৰ্থিত্বত বাধাৰ আইন এতিয়াও অহা নাই। পৰম্পৰা আৰু সংবিধান বেলেগ বেলেগ বস্তু। গতিকে তেখেতৰ 3টা আছে 2টা আছে, সেইটো তেখেতৰ ব্যক্তিগত কথা। সেইটো আমি ভাবোঁ যে ৰাইজত প্ৰভাৱ নপৰে। গতিকে সেইটো সংবিধানেও কৰা নাই। এই নৱেম্বৰত আমাৰ সংবিধান আহিব যে এটাৰ ওপৰত বিয়া পাতিব নোৱাৰে। আপোনালোকে চব বিজেপি চব দলৰ মানুহে ৰমেন মদাহীৰ পক্ষত লাগি বাধ্য, আমি লাগিবই লাগিব। মুঠতে BTC নিৰ্বাচনত এতিয়া সবাতোকৈ চৰ্চিত প্ৰাৰ্থীগৰাকীৰ নাম হ'ল ৰমেন মদাহী। ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰা মুখ্যমন্ত্ৰী বিজেপিৰ বিধায়কলৈ সকলোৰে বাবে BTCৰ ককলাবাৰীৰ প্ৰাৰ্থী কুখ্যাত ভূমাফিয়া ৰমেন মদাহী এক সন্মানৰ প্ৰশ্ন। বজালিৰ পৰা প্ৰণৱ গোস্বামীৰ ৰিপৰ্ট DY365।